নম্বৰ দিয়া হৈছে পুনম গগৈ যেটো কথা ডক্টৰ বুলজিত বুঢ়াগোহাঁয়ে ক'লে যে এতিয়া কেৰিয়াৰ ক্ষেত্ৰখন এতিয়া বিশাল হৈ গৈছে আৰু এনেকুৱা নহয় যে কিছুমান মানুহ এনেই বহি থকাৰ নিচিনা লাগে কিন্তু তেওঁ মাহিলি খুব ভাল উপাৰ্জন কৰি আছে তেনেকুৱা ধৰণৰ কেৰিয়াৰ আছে কিন্তু দেখাত লাগে যে তেওঁ একো কৰাই নাই গতিকে কেৰিয়াৰৰ ক্ষেত্ৰখন বিশেষকৈ মই আপুনি যেহেতু নিজে সিভিল সাৰ্ভিসৰ লগত জড়িত ট্ৰেইনিঙৰ লগত জড়িত আজিৰ তাৰিখত যিসকলে +2 পাছ কৰিলে তেওঁলোকক আপুনি উদ্দেশ্যি কি দিব প্ৰথমটো পৰামৰ্শ প্ৰথম কথাটো আমি বহুতেই আত্মবিশ্লেষণ নকৰো যে আমাৰ কোট ইন্টাৰেষ্ট আছে আৰু প্ৰথম কথা সেই কামটো আমি নিশ্চিতভাৱে কৰি ল'ব লাগে যে আমি ভাল পোৱা বস্তু কিটা কোন কিটা হয় আৰু তাৰ পিছত কোনোবাই কাৰোবাৰ লাইফটো গ্ল্যামাৰাস লাগিছে ভাল লাগিছে সেই দেখি পেলাই আমি ডিসিশন ল'ব না লাগে ডিসিশনটো নিজৰ কাৰণে ল'ব লাগে আৰু মই এটো কথা নেভাবো যে কোনোবাই কম নম্বৰ পাইছে কাৰণে মেধাবী নহয় কোনোবা এটা সময়ত মই কম নম্বৰ পাইছিলো কিন্তু কেতিয়াবা টেকনিক্স বিলাক আমি পঢ়িবলৈ কেনেকৈ লাগে সেইবিলাক আমি নাজানো কেনেকৈ আমি ফলপ্ৰসূভাৱে আমি কিতাপবিলাক পঢ়িব পাৰো মন ৰাখিব পাৰো পৰীক্ষাত উপস্থাপন কেনেকৈ কৰিব পাৰো সেই গুটেই যেতিয়া কৌশলখিনি ভালদৰে জানো আমি তেতিয়া আমি ফলাফল আমি নিশ্চিতভাৱে বেটাৰ কৰিবলৈ পাৰো আৰু ক্লাছ 12 পাছ কৰাৰ পিছত বহুতখিনি অপশনস আজিৰ দিনত ওপেন আছে আৰু এজন ষ্টুডেন্টে বা যিকোনো এজন ব্যক্তিয়ে যদি কৰ্মক্ষেত্ৰখনত উজলিব বিচাৰিছে তেনেহলে কিহত তেওঁ বেলেগতকৈ বেলেগ কিবা এটা দিব পাৰিব সেই কথাটো তেওঁ মানে নিশ্চয়কৈ আত্মবিশ্লেষণ কৰিব লাগে কাৰণ কি আজিৰ দিনত নিশটো মানে বহুত নিজে বিচাৰি উলোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু নিশটো যদি বিচাৰি নাপায় তেতিয়া এই ভিৰৰ মাজত হেৰাই যোৱা যায় সেই কাৰণে যদি কোনোবাই মন কৰিছে যে সিভিল সাৰ্ভেন্ট হ'ব যে প্ৰশাসনিক বিষয়া হ'ব এতিয়াৰে পৰা পাঠ্যক্ৰমটো ভালদৰে চাব লাগে বুজিব লাগে আৰু কেৰিয়াৰ যেতিয়া গ্ৰেজুৱেচন যেতিয়া হৈ যাব তেতিয়ালৈকে পাঠ্যক্ৰমটো ধুনীয়াকৈ কমপ্লিট কৰি পেলাই তেওঁ এজন সিভিল সাৰ্ভেন্ট হ'ব পাৰে ঠিক তেনেকুৱা ধৰণে এজনে যদি বেংকিঙত যাব খুজিছে এতিয়াৰে পৰা ক্লাছ 12 ৰ পিছৰে পৰা তেওঁ ৰিজনিং মেথছ বেংকিঙৰ যিখিনি পঢ়িবলগীয়া জ্ঞান ল'বলগীয়া আছে সেইখিনি তেওঁ এতিয়াৰে পৰা লৈ পেলাই আগবাঢ়ি যাব পাৰে মানে +2 পাছ কৰাৰ পিছৰ পৰাই সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰি দিব পাৰে ডেফিনেটলি পাৰে সিভিল সাৰ্ভিসৰ কাৰণে ইনফেক্ট আমি স্কুলীয়া অৱস্থাৰ পৰাই প্ৰিপাৰেচন কৰিব পাৰো সেই কথাখিনি সেই জ্ঞানখিনি নথকাৰ কাৰণে আজিৰ দিনত আমাৰ ইউপিএসসি ৰিজাল্ট বহুতেই বেছি বেয়া যত নেকি আমি যদি বেলেগ ৰাজ্যৰ লগত আমি যদি কম্পেৰিজন এটা কৰো তেতিয়া দেখিবলৈ পাওঁ যে ইউপি বিহাৰ ৰাজস্থানৰ ইমান ভাল ৰিজাল্ট হৈছে আৰু বহুতখিনি এনেকুৱা ৰাজ্য যত আমাৰকৈ দৰিদ্ৰ ৰাজ্য এইবিলাক কিছুমান সো আমি বহুতেই এই কথা উপলব্ধ নকৰো যে ক্লাছ 6 ৰ পৰাই বা ক্লাছ 10 ৰ পৰাই আমি কিছুমান সাবজেক্ট তেতিয়াৰ পৰা পঢ়ি যাব পাৰো সাধাৰণ জ্ঞান হয় সাধাৰণভাৱে আমি ল'ব পাৰো পঢ়ি যাব পাৰো আৰু ঠিক আছে পুনম গগৈ আমি জনাইছো মই পুনম আজি এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী বহুত আছে আমি কংকনা এগৰাকীক পাইছো আমি আসলতে এনেকুৱা ধৰণে যদি আগবঢ়াই নিব পাৰো মানুহবিলাকৰ সমস্যাবিলাকো কিছু পৰিমাণে কমি আহিব বা সমস্যা যিসকল আছে তেওঁলোকৰ বাবে আমি অলপ চিন্তা যিসকলে কৰিব পাৰো মই ভাবো কৰা ভাল আপুনি কি ধৰণে কয় ঠিক তেনেকুৱা ধৰণৰ চিন্তাধাৰাৰে মই এটা প্ৰগ্ৰাম মোৰ যেটো মানে কেৰিয়াৰ ক্লাছৰ প্ৰগ্ৰাম আছে তাত এপিএসসি ইউপিএসসি কে ধৰি লৈ আমি এসএসসি বাকি অন্যান্য গভৰ্ণমেন্ট যিবিলাক এক্সামছ আছে তাৰ কাৰণে আমি যিসকলে মেট্ৰিক বা হাই সেকেন্ডাৰীত 90% অৰ এবাভ পায় আৰু মেধাবী হয় তেখেতসকলক কমপ্লিটলি ফ্ৰী টিল দে বিকাম এন অফিচাৰ হোৱাৰ লৈকে আমি সকলোখিনি সুবিধা তেওঁলোকক কৰি দিও সো তেওঁলোকৰ আমাৰ এটা কংকনাৰ দৰে আৰু যিসকল মেধাবী ছাত্ৰ-ছাত্ৰী আমাক চাই আছে তেওঁলোকলৈ আহ্বান থাকিলে যদি আপোনালোকে প্ৰশাসনিক বিষয়া হ'ব বিচাৰিছে বা ভৱিষ্যতে এটা চৰকাৰী চাকৰি ল'ব বিচাৰিছে তেনেহলে আমাৰ যেটো অফিচিয়েল নম্বৰ আছে কেৰিয়াৰ ক্লাছ আপোনালোকে সাৰ্চ কৰিলে ইউটিউব বা আমাৰ পুনমগৈ সাৰ্চ কৰিলে পাই যাব আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু কংকনাৰ যদি মন আছে মই পুনমে হেতু কথা কলে অলপমান খেলিমেলি হৈ থাকিলে তথাপি স্পষ্ট কৰি দিছো ফ্ৰী অফ কষ্ট ট্ৰেইনিংৰ ব্যৱস্থা কৰি দিব ঠিক আছে সংযোগ বিচ্ছিন্ন হৈছে মই পুনম ছাত্ৰ-ছাত্ৰীৰ যিসকল আছে আজি তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীতকৈ আজি তাৰিখত অভিভাৱকৰ চিন্তা বহুত বেছি কেনেকে হেতু বাৰু বেয়া কথা নহয় খুব ভাল লগা কথাই অভিভাৱক যথেষ্ট সচেতন যিসকলে অসমত থাকিয়ে এতিয়া কেৰিয়াৰ বাছনি কৰিব খোজে মানে সিভিল সাৰ্ভিসত যাব খোজে বা যিকোনো প্ৰতিযোগিতা কম্পিটিটিভ এক্সাম দিব খোজে তেওঁলোকে এতিয়াৰ পৰা +2 ৰ পিছত কেনেকৈ আগবঢ়া উচিত
চিভিল সাৰ্ভিচৰ প্ৰথম বস্তু যে আপুনি ভালদৰে আত্মবিশ্লেষণ কৰিব লাগে যে এই চাকৰিটোত কি কৰিবলৈ গৈ আছে সেইটো আপুনি কৰি ভাল পাবনে নাপাব যদি আপোনাৰ লাগিছে যে ঠিক আছে এইটো চাকৰি কৰি মই ভালেই পাম তেনেহ'লে আপুনি এতিয়াৰে পৰা কিছু পঢ়া আৰম্ভ কৰিব পাৰে যেনেকৈ সংবিধানখন আপুনি বুজি পাবই লাগিব কাৰণ কি সংবিধানৰ মতে আমাৰ দেশখন চলি আছে আৰু দেশখন চলাবলৈ আপোনালোকে কাইলৈ গৈ প্ৰশাসনিক বিষয়া হিচাপে সহায় কৰিব সেইকাৰণে সংবিধানখননো কি হয় কিয় লাগে আৰু ইয়াত কিনো বস্তু আছে সেইটো চাব পাৰে তাৰপিছত ইতিহাস বহুত বেছি গুৰুত্বপূৰ্ণ আমাৰ ভাৰতবৰ্ষৰ লগতে অসমৰ পুৰণি ইতিহাস কি আছিলে মধ্যযুগত কি আছিলে মডাৰ্ণ সময়ত কি আছিলে এইখিনি চাব পাৰে লগতে যিখিনি অৱস্থাত আমি বৰ্তমান সময়ত আছো মানে ভৌগোলিক অৱস্থাখিনি ক'ত আছে কি বস্তু আছে গোটেই বিশ্বত ক'ত কি জেগা আছে অকণমান যদি আপোনালোকে অনুধাৱন কৰে অকণমান যদি আপোনালোকৰ কৌতূহলী যি জিজ্ঞাসা আছে সেইখিনি যদি পমখেদি যায় আপোনালোকে এইখিনি বস্তু খুব সুন্দৰকৈ অলপকৈ আয়ত্ত কৰি গৈ থাকিব পাৰে আৰু ডিগ্ৰীটো কম বেছি পৰিমাণে 3+ ইয়াৰ্ছ আপোনালোকক লাগিব এই 3 বছৰত সম্পূৰ্ণ সিলেবাসটো আপোনালোকে ধুনীয়াকৈ কমপ্লিট কৰি যেতিয়ালৈকে আপোনালোকে গ্ৰেজুৱেট হৈ যাব তাৰ পিছত আপোনালোকে এই সমূহ পৰীক্ষা অকল সিভিল সাৰ্ভিসেছে নহয় SSC পৰীক্ষা আছে অন্যান্য বিভিন্ন পৰীক্ষা আছে এই সকলো পৰীক্ষাবিলাক আপোনালোকে দিব পাৰিব এটা ভুলটো এটো হয় যে আমাৰ বেছিবা অসমীয়া ছাত্ৰ-ছাত্ৰী কি কৰে এই গ্ৰেজুৱেচনৰ সময়টো এনেই খেদাই দিয়ে কোনো ধৰণৰ ক্যাৰিয়াৰৰ প্ৰতি তেওঁলোকে লক্ষ্য নাৰাখি যে ভৱিষ্যতে কি কৰিবলৈ গৈ আছো সেই তাৰ প্ৰতি লক্ষ্য নাৰাখি এনেই যেহেতু সময়খিনি অতিবাহিত কৰি দিয়ে তাৰ পিছত যেতিয়া গ্ৰেজুৱেচন শেষ হৈ যায় তাৰ পিছত তেওঁলোকৰ এটো দৌৰাদৌৰি এটা অৱস্থা হয় যে এতিয়াটো এটা জব লাগিবই তেতিয়া দুধুৰ-মুধুৰ অৱস্থাত পৰে যে এতিয়া মই কি কৰি আছো এটো কলেজৰ যেটো হাৱা বুলি কয় মানে কলোকেল ভাষাত হয় না নহয় আজি যিসকলে ফেইল কৰা শিক্ষাৰ্থীও মোটামুটি 15%তকৈ অলপ বেছি তেওঁলোকক উদ্দেশ্যে কি ক'ব বিফলতাবোৰ মই সদায় কওঁ যে সফলতাৰ দিশত একোটা খোজ আৰু কেতিয়াও আমি এটো ভাবিব নালাগে যে এটা পৰীক্ষাই আমাৰ জীৱনটোৰ নিৰ্ধাৰণ কৰিব এইবিলাক পৰীক্ষা হয় এটা দিশতহে আপোনাক কোনোবা এটা কিছুমান ক্ষেত্ৰত সেই 100টা প্ৰশ্ন 50টা প্ৰশ্নই আপোনাৰ জীৱনৰ মাপকাঠি নহয় জীৱনটো তাতকৈ বহুত বেছি ডাঙৰ আৰু প্ৰত্যেকটো সিদ্ধান্ত লওঁতে আপোনালোকে সদায় নিজৰ আশে-পাশে চাই নিজৰ যেটো বৰ্তমান ৰিয়েল লাইফত যেটো বস্তু হৈ আছে আৰু তাৰ লগত নিজকে সংযোগ কৰি সদায় ভাল সিদ্ধান্ত এটা লবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব আৰু আপোনালোকে কেতিয়াও নিজকে বিফল বুলি নাভাবিব এইখিনি ক্ষেত্ৰত আপোনালোকে কি শুধৰণি কৰিব পাৰে ক'ত কেনেকৈ আগবাঢ়ি যাব পাৰে বৰ্তমান সময়ত আপুনি ক'ত এনেকুৱা এটা জায়গাত সংস্থাপিত হ'ব পাৰে য'ত আপোনাৰ মূল্য সেই সংস্থাপন সেই জায়গাকনত আপুনি পায় সেই কথা যদি আপুনি ভালদৰে বিশ্লেষণ কৰে আত্মবিশ্লেষণ কৰে আপুনি নিশ্চিতভাৱে এদিন সুনাগৰিক হৈ নিজৰ কাৰণে সফলতা কঢ়িয়াই আনিব